My dear student, welcome to your favorite channel English Learning Assam. I Mullah sir teach you English grammar chapter 10 lesson number 11. Okay, so last classes we have learned about the uses of present tense. Okay, so from today I start the uses of past tense. Okay, so আমি এতিয়া past tense ৰ ব্যৱহাৰখিনি আৰম্ভ কৰিম। ঠিক আছে, তো what are the uses of past tenses? Okay, এই past tense ৰ এটা ভাগ হ'ল কি past indefinite tense. As you know from early classes that past tense is divided into four types. Number one, first indefinite tense. Number two, first continuous tense. Number three, first perfect tense, and the last one, that is number four, is first perfect continuous tense. So এইখিনিৰ ভিতৰত আমি প্ৰথমতে ফাৰ্স্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰখিনি পঢ়িবলৈ চেষ্টা কৰিম। ওকে, সো তোমালোকে নিশ্চয় ঘৰত ভালে আছা, ক্লাছখিনি কৰি তোমালোকে নিশ্চয় তোমালোকৰ উপকৃত হৈছা। ওকে, গতিকে আজি আমি পঢ়িম কি ইউজেস অফ ফার্স্ট ইনডিফিনিট টেন্স। নাম্বার 1, সরি বিফোর স্টার্ট মেইন লেসন আমি আগতে ফরমেশনখিনি জানি লওঁ, মনত কৰি লওঁ। অলরেডি আমি জানোই, তথাপি মনত করো কি আছিল। সাবজেক্ট ফরমেশন অফ ফার্স্ট ইনডিফিনিট টেন্স ইজ সাবজেক্ট প্লাস ভার্বর পিএফ, ওকে, প্লাস অবজেক্ট প্লাস এক্সটেনশন। ওকে, তার মানে কি সাবজেক্ট প্লাস ভার্বর পিএফ মানে মই আগতেও কৈছিলো পাস্ট ফর্ম। ওকে, যেনেকুৱা আমি কি পাইছো সি পাইছো, সি সি স সিন, এনেকুৱা তিনিটা ফর্ম পাইছিলো। ওকে, সো দিস ইজ ফর্ম নম্বৰ 1, এটো 2, এটো 3 বুলি কয়। সো এটো মেইন ভাগ মই দিছিলো, এটো ভার্বর পিএফ দিছিলো, আৰু এটো মই কি দিছিলো পিপিএফ। ওকে, so you use this form in case of past indefinite tense. Okay, so this is the structure or formation in Assamese. It all গঠন। Okay, তার পিছত হল কি আমি মন করো what are the noted words, that is মই ইয়ার অসমীয়াত কৈ দিছিলো কি চিনাকি শব্দবিলাক কি। এই চিনাকি শব্দবিলাকৰ দ্বাৰাই আমি এই টেন্সটো কোনটো টেন্সত আছে সেইটো বুজিব পাৰিম। যেহেতু আমি কি পঢ়াই আছো ফাৰ্স্ট ইনডিফিনিট টেন্স পঢ়াই আছো, গতিকে ফাৰ্স্ট ইনডিফিনিট টেন্সৰ কিছুমান চিনাকি শব্দ আছে যিখিনি মই তোমালোকক আগতে কৈ থৈ দিছো। ওকে, সো সেই চিনাকি শব্দকেইটা মই এবাৰ ৰিকেপ কৰিছো, মানে আকৌ তোমালোকৰ মনত পেলাই দিছো। ওকে, এই চিনাকি শব্দ কি আছিল? yesterday, মনত আছে না? yesterday. নেক্সট কি আছিল? last, তাৰপিছত ago. ওকে, তাৰপিছত হল আগত হোৱা, ডেট, বাৰ, অতীতত হোৱা, ডেট, ডে এন্ড ইয়ার। অতীতত যিবিলাক হৈ গৈছে, আগতে হৈ যোৱা বছৰ, মাহ, তাৰিখ, বাৰ, এইবিলাক আমি কি পাস্ট ইনডিফিনিট টেন্সত চিনাকি শব্দ হিচাপে আছিল। লাষ্ট বুলি ক'লে লাষ্ট ডে লিখিব পাৰা, লাষ্ট উইক লিখিব পাৰা, লাষ্ট মান্থ লিখিব পাৰা, লাষ্ট ইয়ার লিখিব পাৰা। ওকে, সো লাষ্ট নাইট বুলিও দেখিব পাৰা, লাষ্ট মৰ্নিং বুলি ক'ব পাৰা। ওকে, সো
এইখিনি আছিল আমাৰ কি past indefinite tense some noted words. I think you all understand. Okay, ite ami tetale now come to our main part, that is the uses of past indefinite tense. Okay, past indefinite tense ব্যবহার খিনি লৈ ite ami অলপ আগবাঢ়ো নিশ্চয় তোমালোকে এইখিনি তোমালোকৰ এইখিনি মই তোমালোকৰ মনত পৰি গৈছে ওকে মই তোমালোকক কৈছিলো নহয় যে টেন্সৰ বিষয়ে তোমালোকক ইজি কৰি দিম বোধহয় তোমালোকৰ বহুত ল'ৰা ছোৱালী মোৰ হেৰিত বহুতে চাই আছে ভালকৈ তোমালোকে এইখিনি বুজি পাবা আজি সেইকাৰণে আমি কি 11 নম্বৰ পাঠটো ষ্টাৰ্ট কৰিবলৈ ওলাইছো টেন্সৰ ওপৰত ওকে নাম্বার 1 ব্যবহারটো কি হ'ব যে অতীতত হৈ যোৱা কোনো কাম বা ঘটনা অতীতত বা আগতে হৈ যোৱা যেটো নেকি বৰ্তমানৰ লগত কোনো নো ৰিলেশন উইথ প্ৰেজেন্ট বৰ্তমানৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই হেনেকুৱা ঘটনা বুজালে ফাৰ্স্ট ইনডিফিনিট টেন্স বা সিম্পল ফাৰ্স্ট টেন্স থকা বুলি বুজোৱা হয় মই কি কৈছো যে অতীতত হৈ গৈছে অতীতত হৈ যোৱা কোনো ঘটনা বা কাম বা কাৰ্য এইবিলাক কি হয় ফাৰ্স্ট ইনডিফিনিট টেন্স বুজায় ক্লিয়াৰ হৈছে ওকে আই থিংক তোমালোকে বুজি পাইছা ওকে টেক সাম এক্সাম্পল কিছুমান এক্সাম্পল আমি লওঁ যে আই meet him yesterday দেখা ইয়াতে yesterday y-e-s-t-e-r-d-a-y yesterday I subject meet verb it object it is started to hall extension aru in case of first indefinite tense it is noted word মনত বা ৰখা শব্দ বা চিনাকি শব্দ ইতে ছ ইয়াতে আমি মেট মানে সাক্ষাৎ কৰিছিল এটো মিট ভাৰ্বৰ হল এম ডাবল ই টি মিট আৰু ফাৰ্স্ট ফৰ্ম হয় এটাই উঠাই দিলে মিট I met him yesterday okay এখিনি বৰ্তমান লগত কোনো সম্পৰ্ক নাই যোৱাকালি তেওঁক সাক্ষাৎ কৰিছিল মই যোৱাকালি তেওঁৰ লগ হৈছিল বা সাক্ষাৎ কৰিছিল আই ৰীনা বাদ দিয়া ৰীনা টম did the sum on our ego দিও বুঝা টমে ডুৰ হেৰি হল ডিড ওকে ডু ডিড নিশ্চয় জানা তথাপি মই বুজাই দিবলৈ ট্রাই কৰি আছো ওকে টম ডিড the sum 1 hour ago টমে সামনে অঙ্কটো 1 ঘন্টা আগতে কৰিছিল ওকে I saw the Taj Mahal last year মই কি বুজাইছো ইয়াতে মই saw মানে দেখিছিলো ইয়াতে I see মানে মই দেখিছিলো তাজমহল কোন মই এতে দেখিছিলো যোৱা বছৰ do you know Taj Mahal it is one of the ancient wonderful things of the world তাজমহল তো কোনে বনাইছিল তোমালোকে জানাই তথাপি কৈছো তাজমহল মোগল সম্ৰাট শাহজাহানে বনাইছিল কিয় এটো জানানে এনেকুৱা এটা হেৰি
ইমান ধৰা 300 বছৰ বা 400 বছৰ আগত বনাইছে এতিয়াও কিন্তু আজি যদি আমি আগ্ৰাত উত্তৰ প্ৰদেশত অৱস্থিত আগ্ৰাৰ তাজমহলত চাব যাওঁ তোমালোকে ভালকৈ কৰিলে যাব পাৰিবা যাই গলে দেখা পাবা যে এইটো যেন আজিয়ে বনোৱা হৈছে এনেকুৱা সেই তাজমহল কোন সম্ৰাট শাহজাহানে 20 বছৰ 20,000 ঘণ্টা দিনে ৰাতিয়ে কাম কৰি হেটো বনাইছিল সেইকাৰণে এইটো এনেকুৱা বনাইছিল যে এইটো যিজন হেড মিস্ত্ৰী এইটো বনাইছিল তেওঁ খোদা হৈছিল বনোৱাৰ পিছত 20 বছৰ দিনে ৰাতিয়ে 20,000 ঘণ্টা বনোৱাই কাম কৰি এই তাজমহলটো বনাইছিল যেতিয়া সেই মেইন যিজন মিস্ত্ৰী আছিল তেওঁ শাহজাহানে দৰবাৰত মাতি আনি সুধিলে যে তুমি যে এই তাজমহলটো বনাইছা ইয়াতকৈ ধুনীয়াকৈ আকৌ তুমি তৈয়াৰ কৰিব পাৰিবানে তেতিয়া কৈছিল জি হুজুৰ মই বনাব পাৰিম লগে লগে তেওঁৰ হাতটো কাটি দিছিল চাইছে তো সেই তাজমহলৰ আগতো দা আৰ্টিকেল হয় এইটো তোমালোকে আৰ্টিকেল চেপ্টাৰত পাই যাবা গতিকে কি হল বৰ্তমানৰ লাষ্ট ইয়াৰ ইয়াতে নোটেড ওয়ার্ডটো কি হল লাষ্ট ওকে আই স দা তাজমহল লাষ্ট ইয়ার মই যোৱা বছৰ তাজমহলটো দেখিছিলো ওকে সো these are the some uses first uses of past indefinite tense বুঝি পাইছা নেক্সট আহা নাম্বার 2 দা হল তোমালোকে কি আমাৰ সৰকাৰি স্কুলৰ ল'ৰা ছোৱালী হতটো ব্যাকৰণ আমি স্কুলৰ পৰাই দিও কিন্তু যিবিলাক প্ৰাইভেট স্কুলত পঢ়া হিহঁতে ব্যাকৰণ দুটা তিনিটা ব্যাকৰণ ইংৰাজীত কিনি লবা মই ক্লাস কৰাৰ ইয়াৰ লগত সংগতি ৰাখি তোমালোকে অলপ হেৰিটো পঢ়িবা আই থিংক তোমালোকৰ ক্লাস খিনি কৰিলে এখিনি নালাগে তথাপিও তোমালোকে বেলেগ এক্সাম্পলৰ কাৰণে সেইখিনি চাব পাৰা ওকে কিন্তু ক্লাস খিনি মনোযোগ দি শুনিবা কাৰণ মই যেনেকৈ শিকাই আছো আই থিংক ইয়াৰ আগতে কোনো এটা ভিডিওতে ইমান থৰলি কোনো যোৱা নাই ওকে তে নাম্বাৰ 2 টো হ'ব 2 ব্যৱহাৰটো কি হ'ব নাম্বাৰ 2 হ'ব ইট ইজ টাইম এটা ক্লোজ বা ইটস টাইম এই ক্লোজ মানে দফা বা খণ্ড বাক্যৰ এটা অংশ এই ক্লোজ কোনো এটা বাক্যত ইফ ইউ সি ইন এনি সেন্টেন্স দিস ক্লোজ এটো কি বুলি কয় ক্লোজ মই আগতে কৈছো এই ক্লোজৰ পিছত যতে দেখিবা যে ইট ইজ টাইম বা শর্টকাট কৰি এটো দিব পাৰে এটো কেনেকৈ পৰে এটো আই টি কোনোবাই কুমা এজ বুলি কয় বা কোনোবাই এজ বুলি কয় এটো একচুয়ালি এটো হল ইংরেজি নিলে জানাই ম্যাক্সিমাম জানা উপৰত দিলে এটো অ্যাপোস্ট্রফি এজ বুলি কয় মই হেগনে খুটি নাটি ভিতৰত সোমাই গোটেইখিনি তোমালোকৰ মাজত বিলাই দিবলৈ যত্ন কৰিছো ওকে ইট ইজ টাইম বা ইটস টাইম এই কোনো তোমালোকে যদি কোনো এটা বাক্য বা সেন্টেন্সত এইটো দেখা পোৱা তাৰ পিছত যেটো থাকিব সেইখিনি কিন্তু ফার্স্ট ইনডিফিনিটত হ'ব ক্লিয়াৰ হৈছে এইটো থাকিব ইয়াৰ পিছত কি কোনো এটা বাক্য যদি হেটোৰ ক্লোজৰ পিছত থাকে তেতিয়াহলে এটো কি হ'ব পাস্ট ইনডিফিনিট টেন্সত হ'ব দেখা এক্সাম্পল ল মই কি কৈছিলো যে ইট ইজ টাইম বা ইটস টাইমৰ পিছত এই ইটস টাইম এই ক্লোজৰ পিছৰ অংশখিনি কি হ'ব ফার্স্ট ইনডিফিনিট টেন্সত প্ৰকাশ হ'ব তেতিয়াহলে কি লিখিম ইট ইজ বা ইটস টাইম টু ইটস টাইম উই went to home এটো কিন্তু ইম্পৰ্টেন্ট আছে দে এইটোৰ পৰা বিশেষকৈ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী লেভেললৈ কৈছো এটো কিন্তু ইম্পৰ্টেন্ট আছে এটো তাৰ পিছত দেখা ইট ইজ এনেকৈ লিখিব পাৰা টাইম আই ডিড
some real work. Okay, it is time I did some real work. এটা কি টাইম যে কিছুমান রিয়েল মানে প্রকৃত কাম কৰাৰ সময়। সো এইটো কিন্তু এটা স্টার মার্ক দিছো যে তোমালোকক সহজতে কৈছো যে যতে যিকোনো বাক্য যদি ইট ইজ টাইম বা ইটস টাইম দেখাব সেই কলস্টৰ পিছত যিখিনি বাক্যাংশ থাকিব বা সেন্টেন্স থাকিব সেইখিনি কিন্তু কি হ'ব ফাৰ্স্ট ইনডিফিনিট টেন্সৰ হ'ব। গতিকে সেই ভাৰ্ব বিলাক কি হ'ব পাস্ট ফৰ্মত লিখিব লাগিব। এই সমস্যাটো তোমালোকৰ হায়াৰ সেকেন্ডাৰী any competition examination and for SSLC examination it is very important. Okay, so নিশ্চয় তোমালোকে বুজি পাইছা। Come to my next point, number 3 uses to কি হ'ব number 3 uses to হ'ব তোমালোকৰ number 3 uses to হ'ব কোনো অস্বাভাবিক বা কোনো অবাস্তব বা কোনো অলৌকিক কল্পনা করলে বা চিন্তা করলে কি কইছো কোনো অবাস্তব বা অলৌকিক বা অস্বাভাবিক যদি চিন্তা বা মানুহে ভাবে কামৰ কথা ভাবে তেতিয়াহলে সেইখিনি কিন্তু পাস্ট ইনডিফিনিট টেন্সত হ'ব। ওকে, সেইখিনি কি কত যাব ফার্স্ট ইনডিফিনিট টেন্সে যাব। অস্বাভাবিক কল্পনা করা অলৌকিক কল্পনা আমি কোন হয় মই যদি প্রাইম মিনিস্টার হলতেন প্রাইম মিনিস্টার মানে প্রধানমন্ত্রী মই যদি প্রধানমন্ত্রী হলতেন তেতিয়াহলে স্কুল কলেজ গোটেইখিনি খুলি দিলে হতেন। মই যদি মুখ্যমন্ত্রী হলহেঁতেন তেতিয়াহলে অসমখনক একেবাৰে উন্নত ৰাজ্যৰ চাৰিত লৈ গ'লে হতেন। এনেকুৱা আমি ভাবো মই যদি চৰাই হলহেঁতেন তেতিয়াহলে আকাশত উৰি ফুৰিলে হতেন। এই যে এনেকুৱা যে অস্বাভাবিক কল্পনাবিলাক যে আছে এই অস্বাভাবিক কল্পনা কৰিলে সেইবিলাক কি হ'ব ফার্স্ট ইনডিফিনিট টেন্সত হ'ব। কিন্তু এটা কথা মনত ৰাখিবা ইয়াত কিন্তু তোমালোকৰ ইউজ হয় ইফ। দেখিবা ইয়াতে থাকিব ইফ এজ দ আৰু এই চাৰিটা মনত ৰাখিবা আই উইশ। এই ওয়ার্ড খিনি কিন্তু সেই বাক্যটো থাকিব লাগিব। ইফ থাকিব লাগিব, নহলে এজ ইফ থাকিব লাগিব, নহলে এজ দ থাকিব লাগিব, নহলে আই উইশ থাকিব লাগিব। বুজি পাইছা? আৰু ব্ৰেকেটত সাধাৰণতে এইটো বি থাকে। যদি ব্ৰেকেটত বি থাকে তেতিয়াহলে এইটো চেঞ্জ হয় অয়ে ফিক্সড, এইটো ফিক্সড। যদি ব্ৰেকেটৰ ভিতৰত কাৰেক্ট টেন্স কৰিব দিওঁতে বি থাকে এইটো তোমালোকে কাৰেক্ট টেন্সত যেটো আনসার লিখবে তাতে বিটো উঠাই দি অয়েল লিখি দিবা। আর যদি বি না থাকি এনি ভার্ব থাকে ব্র্যাকেটত বি না থাকি এনি ভার্ব যিকোনো ভার্ব দিয়া আছে তেতিয়াহলে এইটো ভার্বৰ এই ভার্বটোৰ কি কৰিবা পিএফ লবা পাস্ট ফর্ম লবা। সে ধৰা এইটো গো ভার্ব দিয়া আছে তেতিয়াহলে তোমাৰ লিখিব লাগিব কি কারেক্ট টেন্স কৰোতে পয়েন্ট লিখিব লাগিব। বুজি পাইছা? এইটো কিন্তু very important এই ইউজটো। মই 100টা প্রশ্ন যদি চাও প্রায় 80 পৰা 90টা প্ৰশ্ন এই আর এটা পামেই আৰু এনেকুৱা। মই তোমালোকক জনাই থওঁ যে তোমালোকে চিন্তা কৰিব নালাগে মোৰ ওচৰত 30-40 বছৰৰ 40 near about 40 or 50 বছৰৰ কোশ্চেন সলভ কৰা আছে। মই তোমালোকে সেইখিনি কৰি দিম। এইটো SSLC আৰু হায়াৰ সেকেন্ডাৰীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু এটা ভাল খবৰ যে সিহঁতৰ কাৰণে প্ৰায় 50-60 বছৰৰ কোশ্চেন আছে। মই গোটেইখিনি লাহে লাহে ক্ৰমে কৰি দিম। গতিকে সেইখিনি পৰা মই নদি ক'ব পাৰো যে তোমালোকৰ সেইখিনি পঢ়িলে প্ৰায় 500 পৰা 600 তোমাৰ কারেক্ট টেন্স তাতে কৰা আছে। সেইখিনি পঢ়িলে তোমালোকৰ হোল জীৱন জুৰি যিকোনো পৰীক্ষা নহওক কিয় তাৰ পৰা কমন পৰিবই। এটা মই একেবাৰে গ্যাৰান্টি দি ক'ব পাৰো। গতিকে সেই কাৰণে তোমালোকে কৈছে আজি তোমালোকে ছাত্ৰ আছা হয়তো কেইদিন পিছত আকৌ হায়াৰ সেকেন্ডাৰী পাস কৰি বিএ বা বিএসসি
বা কিছুমানে ডক্টৰ ইঞ্জিনিয়াৰ হবা সিহঁতে যেতিয়া কম্পিটিশন পৰীক্ষা দিব যাবা তেতিয়া কিন্তু এই টেন্সৰ পৰা আমাৰ প্ৰশ্ন সোধে সেই কাৰণে মই সেইখিনি বস্তু ক্ৰমে দিম আগতে মই কি কৰিম টেন্সৰ খিনি পাঠখিনি বুজাই দি দুই তিনিটা ৰিভিজন ক্লাছ কৰিম প্ৰেক্টিস ক্লাছ কৰিম তাৰ পিছত ভয়েস চেঞ্চৰ দাম মাত্ৰ আমি যদি এটাই পঢ়ি থাকো কিছুমানে ভোৰ লাগি মানে আনফ্লো হৈ যাব ওকে লাভটো হোক কিন্তু সেইখিনি বস্তু মই দিম কথা দি থলো আৰু মই যেটো প্ৰজেক্ট লৈছো তাৰ মানে ইংৰাজীৰ গ্ৰামাৰ ক্লাস 9 10 হায়াৰ সেকেন্ডাৰী ফার্স্ট ইয়ার আৰু সেকেন্ড ইয়াৰৰ এই গটি মই ভাবিছো 1000টা ভিডিও কৰিম এই ইংৰাজীৰ ওপৰত তোমালোকে খালি মোৰ লগত থাকিবা অলপ মোক উৎসাহ দি থাকিবা তোমালোকে এটাই উৎসাহ লাগে তোমালোকে মোৰ ভিডিওখিনি চাবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনত মাৰি তোমালোকে অল সাবস্ক্ৰাইব বুলি কৰি লবা তেতিয়া হলে মই যেতিয়াই নতুন ভিডিও পঠাই থাকিম এটা তোমালোকৰ মোবাইলত যাব আৰু এইখিনি তোমালোকে চাব পাৰিবা ওকে যিহেতু 9ত আছা বা 8ত আছা হেতৰ কাৰণে আৰু টিউচন লব নালাগে মোৰ লগত থাকিবা তোমালোকে পাই যাবা ওকে তাৰ পিছত ঠিক হেনেকৈ মই ভাবিছো মোৰ মেথছৰ এটা চেনেল আছে মই কৈয়ে থৈ দিছো সেই চেনেলটোৰ নাম হল মেথছ অহম সেই মেথছ অহমত মই ভাবিছো মানে অলৰেডি মই ক্লাস 9 আৰু ক্লাস 10ৰ জেনাৰেল ম্যাথমেটিক্স টো আপলোড কৰিছো তাতে ক্লাস 10ৰ 6টা ভিডিও অলৰেডি আপলোড কৰা হৈ গৈছে আৰু ক্লাস 9ৰ অলৰেডি 9টা মান ভিডিও আপলোড হৈ গৈছে বুজি পাইছে আৰু মই আৰু এটা প্ৰজেক্ট লৈছো কি ক্লাস 9ৰ এডভান্স ম্যাথমেটিক্স আৰু ক্লাস 10ৰ এডভান্স ম্যাথমেটিক্স মই তাতে দিম আৰু এটা কথা কৈছো যিখিনি তোমালোকৰ দাদা বাইদেউ আছে মই এই যে সন্মুখত যিবিলাক কম্পিটিটিভ এক্সামিনেশন আছে সেই কম্পিটিটিভ এক্সামিনেশনৰ কাৰণেও মই ইংলিশ আৰু ম্যাথছৰ ওপৰত ভিডিও বনাই মোৰ এই চেনেল যোগেদি তোমালোকে পাবা গতিকে তোমালোকৰ বাইদেউ বা দাদা হতো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব গবা আৰু তোমালোকে হেটোই তোমালোকৰ ওচৰত হেটো সাবস্ক্ৰাইব কৰিলে বা মোৰ হেৰিটো ফলোৱাৰটো বাঢ়িব এইটো কথাই মই কৈছো গতিকে লেট দেম গো তেতিয়া আমি কি পঢ়ি আছিলো যে 3 নম্বৰ ব্যৱহাৰটো কৈছিলো আৰু মই কি কৰি আছিলো এই 3 নম্বৰ ব্যৱহাৰটো ভেৰি ইম্পৰ্টেন্ট প্ৰায় পৰীক্ষাতে আহে বিশেষকৈ কম্পিটিশন পৰীক্ষাতে আহিব যেনেকৈ পুলিচৰ সন্মুখত চাকৰি দিলে তাৰ এটা কম্পিটিশন পৰীক্ষা হ'ব যেনেকৈ টেট পৰীক্ষা বিলাক হয় তাৰ পিছত আৰু কিবা কিবি 3rd গ্ৰেড 4th গ্ৰেডৰ যিবিলাক পোষ্ট ওলাই থাকে আসাম গভৰ্ণমেন্ট বা ইন্ডিয়ান গভৰ্ণমেন্টৰ সেইখিনিতো তোমালোকৰ ইংৰাজী ব্যাকৰণ খুব দৰকাৰী তাৰ পৰা কোশ্চেন তোমালোকে ইয়াৰ পৰা হেল্প হ'ব সেই কাৰণে মই কৈছো না মই এবাৰ প্ৰজেক্ট অলপ ডাঙৰ কৰি লৈছো দেখা যাক ভগৱান বা আল্লাহ মোৰ হয় কৰিব নিশ্চয় তোমালোকে যদি উৎসাহ দিয়া ঠিক আছে এতিয়া আমি কি পঢ়ি আছিলো যে 3 নম্বৰ ব্যৱহাৰটো যে কোনো যদি অস্বাভাৱিক বা অলৌকিক কল্পনা কৰা হয় তেতিয়া হলে আৰু বাক্যত যদি কল্পনা কৰা যদি ইফ এলস ইফ এখিনি কিন্তু থাকিবই লাগিব ইয়াৰ যিকোনো এটা থাকিবই লাগিব এটো নিয়মত ইফ এলস ইফ এজ দা বা আই উইশ থাকে তেতিয়া হলে আৰু যদি ব্র্যাকেটত তোমাক দিয়া থাকে বি ভার্বটো উঠাই দি তোমালোকে ডাইরেক্ট অয়েড দিবা আৰু যদি বি না থাকে ওকে যিকোনো ভার্ব থাকে তেতিয়া এই ভার্বটো ফার্স্ট ইনডিফিনিট ফর্মত কইলে হল মই এটা एग्जांपल দি দিছো গো ঠিক আছে আচ্ছা তার পিছত দেখা এটা দুটা উদাহরণ লও হ্যাঁ এটা দুটা আমি উদাহরণ লইছো ঠিক আছে এক্সাম্পলটো হ'ব কি I wish দিলছো I wish I be এনেকা থাকিব be a but এটা দ্বারা কারেক্ট টেন্স কৰিব দিলি ওকে এনেকা দিব পৰীক্ষাত তোমালোকে কারেক্ট টেন্স কৰিলে এই বস্তুটো তোমালোকে কি কৰিবা উঠাই দিবা ওকে এইটো উঠাই দিলে এইটো উঠাই দি তোমালোকে জাস্ট খালি ইয়াতে আই
অয়োদ্বেগ মই কি আছে ইয়াতে চিনাকি শব্দটো কি হ'ব এই যে উইশ আই উইশ আছে মই কৈছিল না ইফ as the I wish এই I wish আছে কোনো কথা না আৰু ইয়াৰ পিছতে বি আছিল সেইকাৰণে এটো উঠি যায় ডাইৰেক্ট বিটো কি হ'ব অয়ের হ'ব কি I wish I were a bird হাই মই যদি চৰাই হলহেতেন কি কইলেতেন উৰি আকাশত উৰি ঘূৰি ফুৰিলেতেন ওকে ঠিক আছে হি walks আৰু এটা एग्जांपल লৈছো হি walks as if he were a lamb মানে জানা খৰা মানুহ তেওঁ খোজ কাঢ়ে কেনেকুৱাকৈ খোজ কাঢ়ে যে তেওঁ এজন খৰা মানুহ তেনেকুৱা খোজ কাঢ়ে কেনেকুৱা যে তেওঁ এজন খৰা মানুহ ইয়াতে কি আছে এছিফ আছে আৰু এছিফৰ পিছত কি আছে এই বিটো যায় অয়েৰ হ'ব ক্লিয়াৰ হৈছে নে ক্লিয়াৰ হৈছে তাৰ পিছত আৰু এটা চোৱা কি তোমালোকে আই আৰু এটা দিছো I wish I knew all things. All things, okay? Okay, ঠিক আছে I wish মই ইচ্ছা কৰো যে মই সকলো বস্তু এইটো বস্তু চোৱা ইয়াতে কিন্তু বিন আছিল ইয়াতে মই কি কৈছো ধুনিয়াকৈ বুজাই দিছো আৰু এবাৰ চোৱা যদি ব্ৰেকেটত বি থাকে তুমি ডাইৰেক্ট বিটো টু ফিক্সড উঠাই দি অৰ লিখিবা ইয়াতে তে আই উইশ থাকিব কিছুমানত ইফ থাকিব কিছুমানত এছিফ থাকিব এটো বাৰু থাকিবই আৰু এটো তো জানাই কিন্তু যদি ইয়াতে যায় ভার্বটো এই বি নহয় কোনো ভার্ব হয় তেতিয়াহলে এটো ধৰা এনেকৈ এটোৰ কোশ্চেন আছিল কি এটোৰ কোশ্চেন আছিল আই উইশ আই নো এনেকৈ ব্ৰেকেট থাকিব নো all things okay এই যে নোট হৈ যায় মই কি কৈছিল যদি ভি থাকে ডাইৰেক্ট অয়ের হ'ব আৰু যদি এনি ভার্ব থাকে এটো ফার্স্ট ফর্মত লৈ যাব ওকে আই থিংক তোমালোকে এই ইম্পৰ্টেন্ট ইউজটো ধুনিয়াকৈ বুজি পাইছা নেক্সট তো আমি চাম কি যে কিছুমান ফার্স্ট ইনডিফিনিট টেন্সৰ কি হয় পেসিভ ভয়েসটো সাধাৰণতে কিছুমান ফার্স্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েসত লিখা হয় মানে পেসিভ ভয়েসত কিছুমান অতীতত হৈ যোৱা কিছুমান কাৰ্য বা ঘটনা ফার্স্ট টেন্সৰ অতীতত হৈ যোৱা কিছুমান কাৰ্য বা ঘটনা ফার্স্ট টেন্সৰ পেসিভ ভয়েসত লিখা হয় কি কৈছো যে অতীতত হৈ যোৱা কিছুমান কাৰ্য বা ঘটনা পাস্ট টেন্সৰ কিহত লিখা হয় পেসিভ ভয়েসত মই আগতেও কৈ থৈ দিছিলো যে ভয়েস সেকেন্ড চ্যাপ্টাৰটো হ'ব ভয়েসত মই বুজাই দিম পেসিভ ভয়েস আৰু এক্টিভ ভয়েস নো কি কেনেকৈ কৰা হয় যিবিলাকে জানা হেতু তো জানাই ভাল কথা নেক্সটত মই এটো বুজাই দিম যে ইয়াৰ পেসিভ ভয়েসৰ ফৰ্মত কিন্তু প্ৰেজেন্ট past indefinite লিখা যায় যেনেকা he was born in 2005 okay তেওঁ 2005 তেওঁৰ জন্ম হৈছিল এনেকুৱা ধৰণৰ বুজালে এটো ইয়াতে থাকা মই এটো নেক্সট হেৰিত কিন্তু এটো আমি কৰিম ওকে গতিকে এইখিনি আছিল কি আমাৰ প্ৰেজেন্ট past indefinite টেন্সৰ ব্যৱহাৰ ওকে এই past indefinite টেন্সৰ ব্যৱহাৰ খিনি আমি কি কৰিলো what are the uses of past indefinite tense past indefinite টেন্সৰ ব্যৱহাৰ আমি পঢ়িছো কি যে প্ৰথমতে ব্যৱহাৰ কি কৰিলো যে অতীতত গটা বা হৈ যোৱা কাম প্ৰকাশ কৰিলে আমি past indefinite tense বুঝো ওকে
নাম্বাৰ 2 টো কি বুজিলো ইট ইজ টাইম এই ক্লজৰ পিছত কি হ'ব পাষ্ট ইনডিফিনিট টেন্স হ'ব নাম্বাৰ 3 পঢ়িলো মোস্ট ইম্পৰ্টেন্ট যে অবাস্তৱ অস্বাভাৱিক বা অলৌকিক যদি কল্পনা কৰা আৰু তাৰ পিছত যদি বা সেই বাক্যটোত যদি if as though I wish থাকে তেতিয়া আৰু যদি তোমাৰ ব্ৰেকেটৰ ভিতৰত বি থাকে সেই বি টো ডাইৰেক্ট উঠাই দিবা আৰু তোমালে কি লিখিবা ওয়ার WERE ওয়ার লিখিবা আৰু যদি বি না থাকি কোনো ধৰণৰ ভার্ব দিয়া থাকে বি না থাকে যদি কোনো ধৰণৰ ভার্ব দিয়া থাকে তেতিয়াহলে তোমালোকে সেই ভার্বটো পাস্ট ফর্মত লিখিলে হ'ব আৰু লাস্ট টাইম পঢ়িলো কি অতীতত ঘটা কিছুমান কাম বা ঘটনা আমি সাধাৰণতে পাস্ট টেন্সৰ পেসিভ ভয়েসতে লিখো গতিকে আজিলৈ তোমালোকৰ 11 নম্বৰ পাঠৰ ক্লাছটো ইয়াতে সামৰণি মাৰিলো থ্যাংক ইউ